নামঘৰৰ আচলতে পৰিৱেশ ৰক্ষা কৰিব লাগিব, বিশুদ্ধ কৰি ৰাখিব লাগিব, তেতিয়াহে আমি এইবিলাক শ্ৰৱণ কীৰ্তন কৰাৰ মাহাত্ম্যটো পাম। আৰু এই বিশুদ্ধ কৰি ৰাখিবলৈ হ'লে কিছুমান নিয়ম নীতিৰ প্ৰয়োজন আছে। মাদক দ্ৰব্যত যিকেইটা বস্তু পৰে সেই বস্তুকেইটা ইয়াত নিষেধ আছে, যেনে চাধা, বিড়ি, তামোল, মদ, এইবিলাক বস্তু ইয়াত খাই প্ৰৱেশ কৰা নিষেধ আছে। কাৰণ এই বস্তুটো হ'ল তামসিক বস্তু, এইটো ভগৱানৰ প্ৰিয় বস্তু নহয়। কিন্তু এইবিলাক বস্তু খালে ভগৱানৰ কৃপাটো দূৰৈৰ কথা, আমাৰ প্ৰতি ভগৱানৰ কৃপা কোনোদিনো নহ'ব, বৰঞ্চ আমাৰ অধোগতি হ'ব। গতিকে পৰিৱেশ ৰক্ষা কৰাটো হ'ল আমাৰ ১ নম্বৰ কৰ্তব্য। ইয়াত আমি এই মাদক দ্ৰব্য জাতীয় বস্তুবিলাক সদায় পৰিত্যাগ কৰি আহিব লাগিব। মদ, ভাং, বিড়ি, চিগাৰেট, তামোল, চাহ এইবিলাক ইয়াত নচলে। এইবিলাক ভকতৰ বস্তুৱেই নহয়। এইবিলাক খোৱাৰ ফলত আমাৰ কি ক্ষতি হয়, আৰু বিশেষকৈ নামঘৰতৰ কথাই নাই। নামঘৰত এইবিলাক একেবাৰে নিষেধেই। আৰু নামঘৰৰ বাহিৰেও যদি কোনোবাই এইবিলাক বস্তু ব্যৱহাৰ কৰে, তাৰ পৰাতো ক্ষতিয়ে হয়, লাভ একোৱে নহয়। বাহিৰত খালে আমাৰ ক্ষতি হয়, বেমাৰ আজাৰ হয়, স্বাস্থ্যৰ অৱনতি ঘটে। কিন্তু নামঘৰত খালে অপৰাধ হয়। ক্ষতি আৰু অপৰাধ দুটা বেলেগ বস্তু। কিন্তু নামঘৰত এইবিলাক বস্তু সেৱন কৰিলে আমাৰ যিটো ক্ষতি হয়, তাৰ উপৰিও অপৰাধ হয়, ভগৱানৰ ওচৰত অপৰাধ কৰে। আমি ভগৱানৰ নাম গুণ শ্ৰৱণ কীৰ্তন কৰিবলৈ আহি পাপ খুন্দাবলৈহে আহিছোঁ, পুণ্য অৰ্জন কৰিবলৈ। কিন্তু ইয়াত যদি অপৰাধী হয়, তেতিয়াহ'লে আমি শুনিবলৈ আহি কি লাভ হ'ব? গতিকে এই বস্তুকেইটা বৰ্জন কৰিব লাগিব। গতিকে ভকত, এটা কথা, যদিও বন্দুকৰ গুলি আনিছে, ইয়াত নুফুটাব, বাহিৰত ফুটাব। গুলি বাৰুদ ইয়াত নহ'ব, বাহিৰত ফুটাব বাৰু, অসুবিধা নাই। ভক্তি সহকাৰে ভগৱান বিষ্ণুকে প্ৰদক্ষিণ ও তাহার নাম সংকীর্তন করিবে, এবং সক্ষম হইলে সাষ্টাঙ্গে প্ৰণতি কৰত প্ৰদক্ষিণ কৰিবে। প্ৰতিবাৰতেই কি কৰিব দিছে, এপাক, মানে সেইটো সম্ভৱ যদি হয়, কিন্তু আমাৰ সেইটো নকৰিলেও চলে, কিন্তু পাৰিলে সেইটো যদি কোনোবা পাৰে কৰিব পাৰে, সেইটো কথা কৈছে। আমি মন্দিৰ পৰিক্ৰমা কৰি যিটো সেৱা কৰিছোঁ, কৈছে পৰাপক্ষত এই সেৱাটো মাটিত বাগৰি লাম্বা হৈ কৰা। এই সেৱাটো, এই যে ভকতৰ ধূলি যে ইয়াত পৰিছে, কৈছে মানে তুমি যিমান পাৰে সাষ্টাংগে, আমাৰ অষ্টাংগে বুলি যিটো কোৱা যায়, একদম লাম্বা হৈ পৰি, এই আঁঠুলৈ নহয়, পূৰা লাম্বা হৈ পৰি ভক্তি কৰিব দিছে। যদি পাৰা যায়, কাৰোবাৰ যদি মানে সেইটো কৰাত লাজ সংকোচ নাই, নিসংকোচে কৰিব পাৰে। আৰু যদি কোনোবাই বোলে নাই মই আঁঠুলৈ কৰিম, বা মই মানে কিবা ধৰণে অকণমান থিয় নমস্কাৰ কৰোঁ, কথা নাই। কিন্তু আমি পৰাপক্ষত মানে আঁঠুলৈ কৰাটোৱে উচিত। আৰু কাৰোবাৰ যদি তাত ভক্তি বেছি জাগে, তেওঁ কৰিব পাৰে কি, একদম লাম্বা হৈ পৰি কৰিব পাৰে। অৱশ্যে ইয়াত এটা বাজবিজ আছে, নাৰীৰ কাৰণে পঞ্চাংগ ভক্তি আৰু পুৰুষৰ কাৰণে অষ্টাংগ। পুৰুষেহে লাম্বা হৈ পৰি কৰিব পাৰে, নাৰীয়ে কিন্তু লাম্বা হৈ কৰাৰ নিয়ম নাই। আমাৰ বহুতৰ দেখা যায় ভাৱত মজি যায়, একেবাৰে মহিলায়ো লাম্বা হৈ মাটিত বাগৰি বাগৰি সেৱা কৰে। এইটো উচিতেই নহয়। শাস্ত্ৰই কৈছে পুৰুষৰ ভক্তিও বেলেগ, পুৰুষৰ ভক্তি হ'ল অষ্টাংগ। হাত, ভৰি, বুকু, পেট, কপাল চব মানে মাটিত স্পৰ্শ কৰিব লাগিব। আৰু মহিলাৰ কাৰণে হ'ল পঞ্চাংগ, মানে দুই আঁঠু, দুই হাত, কপাল মাটিত ঠেকাব লাগিব, সেই হ'ল পঞ্চাংগ ভক্তি। গতিকে নাৰীয়ে কিন্তু মাটিত আচলতে বাগৰি প্ৰণাম কৰিব নালাগে, তেওঁলোকে পঞ্চাংগ ভক্তিহে কৰিব। গতিকে আমি মন্দিৰ পৰিক্ৰমা কৰি লৈ লাষ্টত সেৱাটো এই পঞ্চাংগ আৰু অষ্টাংগ ভক্তি আমি কৰিব পাৰোঁ। তাৰ ভিতৰত কোনোবা পৰা নাই, তেওঁ মানে বোলে নাই মই
পুৰুষ হ'লেও মই পঞ্চাংগই কৰিম, পাৰে কৰিবলৈ অসুবিধা নাই, সেৱা কৰিলেই হ'ল। কিন্তু যোনে ভাবে যে নাই মই ভকতৰ ধূলি গাত ল'ম, সি বাগৰি দিব পাৰে, অসুবিধা নাই। তাকে কৈছে শাস্ত্ৰাংগে প্ৰণতি করত প্রদক্ষিণ করবে। যে সকল ব্যক্তি ভক্তিপুত মনে হরিকে প্রদক্ষিণ করেন তার দিকে সমনপুরে গমন করতে হয় না। সমনপুর, সমন মানে হল যম। যোনে অন্তৰত ভক্তি শ্ৰদ্ধা ভক্তি লৈ মানে মন্দিৰ প্ৰদক্ষিণ কৰে, এই যে আমি যিটো কৰ্ম কৰিলোঁ এই কৰ্মটো যোনে কৰে কৈছে তেওঁ মৃত্যুৰ পিছত আৰু সমন নগৰলৈ যাব নালাগে, অৰ্থাৎ জমপুৰীলৈ যাব নালাগে। জমপুৰীৰ ৰাস্তা বন্ধ হৈ গ'ল তেওঁৰ কাৰণে। আমি কি জমপুৰী যোৱাটো বিচাৰোঁ নেকি? জমপুৰী যাব বিচাৰে কোনোবাই? হে ভকত জমপুৰী যোৱাটো বিচাৰে নেকি? শুনা নাই? জমপুৰী যোৱাটো বিচাৰে নেকি? যদি নিবিচাৰে তেতিয়াহ'লে এই কৰ্মটো নিষ্ঠা ভৰি কৰক। কাৰণ সুবিধা হাতৰ পৰা বহুত গুচি গ'ল, সময়ো গ'ল, সুবিধাও গ'ল। গতিকে এতিয়া শেষ পৰ্যায়ত এইকণ কৰ্মই কৰক, কামত আহিব। তাহারা ভক্ত ভজনের গতি লাভ কৰে। আৰু আনকি তেওঁলোকে যিসকলে এই কৰ্মটো কৰে যমৰ নগৰলৈতো যাব নালাগে, জমপুৰী যাব নালাগে, বৰঞ্চ আৰু এটা কাম হয় তেওঁলোকৰ অন্তৰত মানে ভক্তি জাগে। ভক্তি জাগিলে কি হয়, এজন মানুহ ভক্ত হয়। আৰু ভক্ত হৈ তেওঁ কি কৰিব পাৰিব, ভক্তি কৰি গতি লাভ কৰিব পাৰিব, ঊৰ্ধ্ব গতি। শাস্ত্ৰাংগ প্ৰণতি পূৰ্বক ভগৱানকে 12 ত্ৰয় প্ৰদক্ষিণ কৰিলে 10 অশ্বমেধের ফল লাভ হয়, সন্দেহ নাই। তেতিয়াহ'লে কেইপাক কৰিছে? 12 পাক, 12 ত্ৰয় 12 পাক ঘূৰিব লাগে। আমি কেইপাক ঘূৰিলোঁ? মাত্ৰ 7 পাক। তাতকৈ কম ঘূৰিলেও কথা নাই, কিন্তু 12 পাক ঘূৰিলে তেওঁ এই 12 পাকত 12টা অশ্বমেধ যজ্ঞৰ ফল লাভ কৰিব। এটা অশ্বমেধ যজ্ঞৰ ফল লাভ কৰিবলৈ বহুত টকা পইচাৰ কথা আছে, এটা আমাৰ কাৰণে সম্ভৱ নহয়, ৰজা মহাৰজাহে কৰা কাম। আৰু সেই অশ্বমেধ যজ্ঞৰ যিটো ফল সেইটো লাভ হয় বুলি কৈছে। এবাৰ আমি প্ৰদক্ষিণ কৰি ইয়াত এটা বাগৰ মাৰি দিব পাৰোঁ, আকৌ এবাৰ কৰি আকৌ এটা বাগৰ দিব পাৰোঁ, প্ৰতিবাৰটো দিব পাৰোঁ। নাইবা বোলে মই 12 পাক ঘূৰিলে লাষ্টতহে বাগৰ দিম, অ'কে, দুইটাই শুদ্ধ। যোনে যিটো কৰে, যাৰ অন্তৰত যেনেকুৱা ভক্তি সেইমতে কৰ্ম কৰি গ'লেই হ'ল। ব্রহ্মা নারদ সংবাদে লিখিত আছে, যিনি ভক্তির সহকারে একবার মাত্র হরিমন্দির কিংবা রথ প্রদক্ষিণ করেন তার 10 শত অশ্বমেধানুষ্ঠানের ফল লাভ হয়ে থাকে। যদি কোনোবাই এবাৰ হৰিমন্দিৰ যদি এবাৰ প্ৰদক্ষিণ কৰে, হৰিমন্দিৰ বা ৰথ, আমাৰ যে ৰথত যে যিখন ৰথ টানে যে সেইখনৰ কথাও কৈছে, সেইটো হৰিৰ মন্দিৰ স্বৰূপ। এই হৰি মন্দিৰে হওক বা ৰথেই হওক, দুইখনকেই যদি অন্তৰত শ্ৰদ্ধা ভক্তি লৈ এক মনে এক চিত্তে যদি হৰিক চিন্তা কৰি তেওঁ এক পাক ঘূৰে, তেতিয়াও কৈছে 10 অশ্বমেধ যজ্ঞৰ ফল লাভ হ'ব। আৰু 12 বাৰ কৰিলে সেইটো মানে 12 হ'ব। ওই স্থানে চাতুর্মাস্য মাহাত্ম্যে লিখিত আছে যে, হে দ্বিজ সপ্তম, ভগবানকে 1200 প্রদক্ষিণ করলে চরাচর নিখিল বিশ্ব প্রদক্ষিণ করা হয় এবং তদ্বারা তীর্থাগমন হইতেও সমধিক ফল হইয়া থাকে। আমি টকা পইচা ভৰি তীৰ্থ ভ্ৰমণ কৰিবলৈ কিয় যাব লাগে? কৈছে মন্দিৰ যদি প্ৰদক্ষিণ কৰা যায় সমস্ত তীৰ্থ ভ্ৰমণৰ ফল ইয়াতে পোৱা যায় বুলি কৈছে। কেইবাৰ 12 বাৰ যদি প্ৰদক্ষিণ কৰোঁ আমি, তেতিয়াহ'লে চৰাচৰ নিখিল বিশ্ব প্ৰদক্ষিণ কৰা হয়, মানে গোটেই বিশ্ব ব্ৰহ্মাণ্ড প্ৰদক্ষিণ কৰা হৈ যায়। সেইটো আমাৰ গণেশেচোন দেখুৱাই থৈ গ'ল। শিৱই পাৰ্বতীয়ে মানে কি কৈছিলে যে যোনে আগত বিশ্ব ব্ৰহ্মাণ্ড ঘূৰি আহি আমাক সেৱা কৰিব পাৰিবি তাকেই পুৰস্কাৰ দিম, উপহাৰ দিম। কাৰ্তিকে ভাবিছে মোৰতো মৰা চৰাই আছেই, ফাই যাম আৰু গণেশৰ আগতে ঘূৰি আহিম। তাৰপিছত ষ্টাৰ্ট হ'ল,
ষ্টাৰ্ট হোৱাৰ লগে লগে কাৰ্তিকে একদম মৰা চৰাইৰ ওপৰত উঠি একদম পূৰা গৈ একদম বিশ্ব ব্ৰহ্মাণ্ড ঘূৰি আছে ফাই ফাই আৰু মনত এটাই আনন্দ মইতো জিকিমেই পুৰস্কাৰ ময়ে পাম গণেশে ইন্দুৰৰ ওপৰত উঠি এইবিলাক আৰু এনেই নোৱাৰে সি কিন্তু গণেশে কি চতুৰ বুদ্ধি কৰিলে এই বহি থকা ওচৰতে বহি থকা মাক বাপেক শিৱ পাৰ্বতীক ঘূৰি পেলাই সেৱা কৰিলৈ কৈছে বোলে তই কি কৰিলে বোলে বিশ্ব ব্ৰহ্মাণ্ড প্ৰদক্ষিণ কৰিলোঁ হা দেখিছে চালাকিটো ক'ত কৰিলেগৈ তেন্তে কি বুজা গ'ল পিতৃ মাতৃয়েই বিশ্ব ব্ৰহ্মাণ্ড পিতৃ মাতৃৰ নিচিনা মানে শ্ৰেষ্ঠ গুৰু আৰু দ্বিতীয়জন নাই পিতৃ মাতৃক যোনে শ্ৰদ্ধা কৰে যোনে প্ৰদক্ষিণ কৰে তাৰ সমস্ত গংগা জলতো গা ধুব নালাগে ইয়াতেই গা ধোৱা হৈ যায় এইটো কি গা ধোৱা হ'ল গংগাৰ জল দি আমি দেহৰ মলিটোহে পৰিষ্কাৰ কৰিম আৰু পিতৃ মাতৃক শ্ৰদ্ধা কৰি যিটো গা ধোৱা হ'ল এইটো অন্তৰৰ গা ধোৱা এইটো সম্পূৰ্ণ তাৰ পাপ মুক্ত হৈ গ'ল সেইটো মলিহে পৰিষ্কাৰ হ'ল এইটো পাপ পৰিষ্কাৰ হ'ল গতিকে পিতৃ মাতৃৰ সেৱা শুশ্ৰূষা কিন্তু আমি কৰিবই লাগিব সেইকাৰণে কৈছে 12 বাৰ যদি আমি প্ৰদক্ষিণ কৰোঁ তেনেহ'লে গোটেই বিশ্ব ব্ৰহ্মাণ্ডটোৱেই কি হয় প্ৰদক্ষিণ কৰাৰ সমান ফল পোৱা যায় আৰু আমি তীৰ্থ ভ্ৰমণ কৰিবলৈ গৈ তাত কি পাম তীৰ্থ ভ্ৰমণ কৰিলে কি পোৱা যাব তীৰ্থ ভ্ৰমণ কৰিবলৈ গ'লে একোৱেই নাই যিও পাইছোঁ সেইকেইটাৰ মানে কি নাই স্থায়িত্ব নাই আৰু আমি যদি ঘৰত থাকি পিতৃ মাতৃৰ ভৰণ পোষণ দিয়াৰ লগতে যদি ধৰ্ম আচৰণ কৰি থাকোঁ তেতিয়াহ'লে এই মন্দিৰ প্ৰদক্ষিণ কৰিলেও তাৰ কি হ'ব তাতোকৈ অধিক ফল হ'ব আমাৰ ল'ৰা ছোৱালীহঁতে কি বুজিব এতিয়া কোনে বুজিব এইবিলাক আমাৰ ল'ৰা ছোৱালীহঁতে সেইবিলাক কোনোদিনো নুবুজে তেওঁলোকে আমাক মানে বুঢ়া বয়সত যেতিয়া মাক বাপেকে কৰিব নোৱাৰা হয় তেতিয়া সিহঁতক আলপৈচান ধৰিবলৈ টান পায় ল'ৰা ছোৱালী হয় তেতিয়াহ'লে সেই তেনেধৰণৰ ল'ৰা ছোৱালীবিলাকে ভৱিষ্যতে তেওঁলোকে কোন ঠাইলৈ যাব জমপুৰীত যাব নে স্বৰ্গপুৰীত যাব সেইটো জমপুৰীয়ে হ'ল এইকেইটা নৰক ভোগ কৰিব লাগিব সিহঁতে উক্ত গ্ৰন্থের অন্যত্র লিখিত আছে যিনি ভক্তিমান হইয়া জনার্দনকে প্রদক্ষিণ করেন তিনি হংসযানে আরোহণ পূর্বক হরিধামে প্রস্থিত হন ভগৱানক যোনে প্ৰদক্ষিণ কৰে মন্দিৰ প্ৰদক্ষিণ কৰা মানে কি ভগৱানেইটো প্ৰদক্ষিণ কৰা হ'ল তাৰপিছত আমি এই প্ৰদক্ষিণ কৰাৰ ফলত যি পুণ্য অৰ্জন কৰিলোঁ যি পাপ খণ্ডন কৰিলোঁ তাৰ ফলত হ'ব কি অন্তিম কালত হংসযান মানে কি বিষ্ণুৱে পঠিয়াই দিব এনেকুৱা এটা যান যিটো ৰথ সেইটো হাঁহৰ আকৃতিৰ উৰি যায় সেই হংসযানত আমি উঠি বৈকুণ্ঠ ধামলৈ যাব পাৰিম তেতিয়াহ'লে আমি কোনটো বিচাৰোঁ বৈকুণ্ঠলৈ হংসযানত যোৱাটো বিচাৰোঁ নে যমদূতৰ মানে খুন্দাকিলা খাই যোৱাটো বিচাৰোঁ হা এটা আমাৰ পচন্দটো নিজৰ আমি যদি ভাবোঁ যে নাই খুন্দাকিলা খাই আমি আৰু চলিব পাৰিম বা সেইটোৱে মই বিচাৰোঁ তেতিয়াহ'লে আৰু এইবিলাক নকৰিলেও চলে আৰু যদি ভবা যায় যে নাই মই মানে এই আৰামতে যাব বিচাৰোঁ তেতিয়াহ'লে কিন্তু এই শ্ৰদ্ধা ভক্তিখিনি কৰিব লাগিব এইটো চাওক এজন মানুহৰ কথা মোৰ মনত পৰিছে মোক কৈছিলে কি যে এইবিলাক ধৰ্ম কৰিলেই কি নকৰিলেই কি বৈষ্ণৱ হ'লেই কি আৰু নহ'লেই বা কি বৈষ্ণৱ হ'লেও মৰিব লাগিব মানে নহ'লেও মৰিব লাগিব বৈষ্ণৱ হ'লেও মৰিব লাগিব নহ'লেও মৰিব লাগিব তেতিয়াহ'লে মই আকৌ মন্ত্ৰলৈ এইবিলাক নিয়ম নীতি পালন কৰি থকাৰ কি অৰ্থ আছে যদি বৈষ্ণৱ হৈছে এজনে ইমান নিয়ম নীতি পালন কৰিছে তেওঁ মৰিব নালাগিছিল সেও মৰিছে ময়ো মৰিছে গতিকে একেটাই হ'ল গতিকে বৈষ্ণৱ হোৱাৰ কি মানে দৰকাৰ আছে তেতিয়া মই এষাৰ কথা কৈছিলোঁ যে মানে হেৰি নহয় মেকুৰীয়ে যেতিয়া পোৱালি জন্ম দিয়ে পোৱালিকেইটা কৰে কি 3 দিনৰ মূৰত মানে কি কৰে ঘৰ সলায় চুং সলায় য'ত জন্ম দিছে তাৰ পৰা পোৱালিকেইটাক বেলেগ এঠাইলৈ লৈ যাব লাগে অৰ্থাৎ এঠাইৰ পৰা আন ঠাইলৈ তেওঁলোকে চোৱা খেদে সেইটো চোৱা খেদা তে কৰে কি
ডিঙিৰ এনেকুৱাকৈ কামোৰ মাৰি ধৰে, পোৱালি টোপনিয়াই থাকে, ক'বই নোৱাৰে কি হৈ আছে। ইমান ধুনীয়াকৈ কামোৰ মাৰি ধৰিলে ধৰি নি এঠাইৰ পৰা আন ঠাইলৈ লৈ যায়, গমেই নাপায়, টোপনি মাৰিয়েই থাকে সি। কিন্তু সেই একেটা মেকুৰীয়ে যেতিয়া নেকি আকৌ এন্দুৰ এটা ধৰি আনে, এন্দুৰ প্ৰথমতে ধৰিবলৈ যাওঁতে কি কৰে, তাক এনেকুৱা কামোৰ মাৰে, দাঁত ছাল ফুটা হৈ তাৰ একদম মাংস ভেদি যায়। তেতিয়া কি কৰে, ঢপলিয়াই ফুৰে। এটা মুখে দিয়ে, এজনক ধৰোঁতে টোপনিত লাল কাল ক'বই নোৱাৰে, আৰু এটাক ধৰোঁতে ঢপলিয়াই ফুৰিছে একদম যন্ত্ৰণাত। মেকুৰী এটাই কাম দেখিছে, দুটা হৈ আছে। তদ্ৰূপ মৃত্যুটো চবৰ কাৰণেই আছে, সেই এটাই বস্তু, মেকুৰীৰ সদৃশ মৃত্যু। কিন্তু ইয়াত আমাৰ হৈছে কি, এজনে যাব শান্তিৰে, এজনে যাব অশান্তিৰে। যোনে ধৰ্ম আচৰণ নকৰে, কুকৰ্ম কৰে, সেইজনে মৰিলে কিন্তু তাৰ কি হ'ব, শাস্তি। ইয়াৰ পৰাই শাস্তি দি দি তাক চোচৰাই বান্ধি ধৰি মাৰা পিটা চলি যাব, তাক পিটন দি দি মানে জেগা পোৱাবগৈ। কিন্তু যিজন ভক্ত, যিজনে মানে ধৰ্ম আচৰণ কৰিছিলে, সেইজনক কিন্তু সেইটো কাম নকৰে। তেওঁক কি কৰিছে, হংসযানত নিব বুলি কৈ আছে। একদম হৰি নাম গাই হংসযানত তুলি নিব। তেতিয়াহ'লে আমি কোনটো কৰিম এতিয়া, পিটন খোৱাটো বিচাৰিম নে হংসযানত যোৱাটো বিচাৰিম? আৰামত দাঙি ডাংকোলাত নি পেলাই বহাই দিব ৰথতে। নৃসিংহপুৰাণে লিখিত আছে যে, হে ৰাজকুমাৰ, নৰগণ দেৱ সত্তম হৰিৰ মন্দিৰ একবাৰ মাত্ৰ প্ৰদক্ষিণ কৰিলে যে ফল লাভ করেন তাহা অবদান করো। সেই সকল ব্যক্তি বসুমতী প্রদক্ষিণের ফল প্রাপ্ত হন এবং ভগবান হরিকে লাভ করিয়ে থাকেন। মন্দির প্রদক্ষিণ করলে বিশ্ব ব্রহ্মাণ্ড প্রদক্ষিণ করা হয়। বিশ্ব ব্রহ্মাণ্ড প্রদক্ষিণ করাটো ইমান সম্ভৱ নহয়, কিন্তু মন্দিৰ প্ৰদক্ষিণ কৰিলে তাৰ ফলটো পোৱা যায়। আৰু লগতে অন্তিমত ভগৱান প্ৰাপ্তি হয়, ভগৱানৰ কৃপা লাভ হয়। আমিতো আৰু বুঢ়া বয়সত বেলেগ কৰিব পৰা সামৰ্থ্য নাই, যদিও দম ওলাই গৈছে, ফেপনি ওলাইছে, তথাপিও 2-4 পাক ঘূৰিব লাগে। আৰু অন্তিম কালত ফেপনিৰ মাজেদি যদি কৰ্মটো কৰা যায়, অন্ততঃ কিবা এটা কৃপা মিলিব। এপাক ঘূৰিলেও যথেষ্ট বুলি কৈ আছে। আৰু যদি আমি সম্পূৰ্ণ পাক ঘূৰিব পাৰোঁ, যিমান পাক ঘূৰিম তিমান তাৰ হেৰি বাঢ়ে, পুণ্যৰ ফলটো বাঢ়ে, পাৱাৰ বাঢ়ে। গতিকে কষ্ট কৰি আমি এই কৰ্মটো কৰাটো উচিত, এলাহ নকৰি। অন্যত্র লিখিত আছে যে, যে ব্যক্তি এই রূপে হরিকে 2 বার প্রদক্ষিণ করেন এবং সহস্র নাম কিংবা প্রভুর নাম মাত্র সংকীর্তন করেন, পদে পদে তার সপ্তদ্বীপা বসুন্ধরা প্রদক্ষিণের কিংবা দানের ফল লাভ হইয়া থাকে। দেখিলে, আমি যিমান খোজ দিম মন্দিৰৰ চাৰিওফালে যে আমি ঘূৰিলো, এপাক 2 পাক 3 পাক কথা নাই, আমাৰ খোজ কিমান পৰিছে, যিমান খোজ পৰিছে সিমান আমাৰ কি হৈ পৰিছে, বসুন্ধৰা প্ৰদক্ষিণৰ মানে যিটো ফল, অৰ্থাৎ পৃথিৱী প্ৰদক্ষিণ কৰা যিটো ফল, আমি এই ঠাইতেই মানে গোটেইখিনি লাভ কৰিলোঁ। তেতিয়াহ'লে এই সুযোগটো আমি এৰিব লাগে নে ধৰিব লাগে? ধৰিব লাগে। এইটো সুবিধা আমি এৰিব নোৱাৰোঁ। হৰি মন্দিৰ প্ৰদক্ষিণ কৰি আমি যদি এই পুণ্যভাগ অৰ্জন কৰিব পাৰোঁ, তেতিয়াহ'লে দ্বিতীয়বাৰ বোলে এই ধৰা ধামত বোলে আৰু আহিব নালাগে, মুক্তি হয়, মানে একেবাৰে মুক্তি। তেওঁ আৰু আহিব নালাগে, জন্ম মৃত্যুৰ পৰা তেওঁ ৰক্ষা পাই গ'ল। আৰু নহ'লে আমি 84 লক্ষবাৰ ঘাঁহ, বেং, জোক, পোক, ঘোঁৰা, গৰু, গাধ, ছাগলী, ভেড়া এইবিলাক হৈ জীৱন ধাৰণ কৰিব লাগিব। এটা মুৰ্গীৰ কুলত জন্ম পালে কেইদিন বাচে এটা মুৰ্গী? 2.5 মাহৰ পৰা ধৰি 3 মাহ, তাৰ ভিতৰতে মুৰ্গীৰ চেটেপ, মাত্ৰ 3 মাহ বাচিলে, তাৰপিছত চেটেপ, এইটো কথাই নাই আৰু। মহ মাত্ৰ 2.5 দিনৰ, কাৰণ সি পানীৰ পৰা উঠি আহি যেতিয়া মানে পাখি ভালমতে গজাই নাই, সি আহিতো চিধাই মানুহৰ গাত আক্ৰমণ চলাব। আক্ৰমণ যেতিয়া চলাব, তাকতো খুদাই এৰি দিয়া নহ'ব, ঠেচ এটা থাপৰ দিলেই মহ চেপেটা। তেতিয়া 2.5 দিনো নালাগিল, তাৰ 2 ঘণ্টাৰ ভিতৰতে তাৰ কাম চেটেপ হ'ল। এই এনেধৰণৰ জীৱবিলাকত আমি কি কৰিব লাগিব, 2.5 দিনীয়া জীৱনো পাম, 3 মহীয়া জীৱনো পাম, আকৌ এইফালে 6 মহীয়া জীৱনো আছে,
10 বছৰীয়া জীৱনো আছে, 60 বছৰীয়া জীৱনো আছে। বিভিন্ন ধৰণৰ এইবিলাক মানে 84 লক্ষবাৰ আমি ভ্ৰমণ কৰি থাকিব লাগিব। কেঁচু মাটি তলত আছে, আপুনিতো নাজানে, গৈ পেলাই ঘাপ মাৰি দিলে তাৰ পোকৰ কাটা গ'ল। দুই খণ্ড দুইফালে হৈ আছে, দুইটাই দুইফালে ঢপলিয়াই আছে। আচল যিটো মানে পিছ চাইডটো সেইটো মৰি যাবগৈ, কিন্তু আগফালৰ যিখিনি ঠাইত কাটিলে সেইখিনিতে তাৰ আকৌ নতুন মানে গুজ্জদাৰ সৃষ্টি হ'ব। এতিয়া মাটি আকৌ খাই আছে, তাৰ সেইটো দি চলি আছে। কিন্তু এটা নিৰ্দিষ্ট জোখ আছে, জোখতকৈ যদি বেছি কাটা যায় তেতিয়া মৰি যায়গৈ। হেৰি মাটিৰ তলত থাকিও সি ৰক্ষা পোৱা নাই। অজানিতে মানুহে গৈ পেলাই গছকি দি হ'লে আকৌ কি কৰিব? এজন মানুহে মাছ মাৰিবৰ কাৰণে গৈ পেলাই কেঁচু উঠাই আনিলে, আনি একদম বৰশীত চিলাই কৰি তাক ভাজ লগাই দিছে, থাক এতিয়া। আমাৰ মানুহ হ'লে কি কৰিলে? চিঞৰ বাখৰ কৰিলে হয়। কিন্তু এতিয়া চিঞৰ বাখৰ যদিও কৰিছে আমি শুনিছোঁ জানো? নাই নহয়। দয়া নাই, নিৰ্দয়ভাৱে তাক চিলাই কৰি জীয়া কেঁচু উঠাই আনি তাক বৰশীত চিলাই কৰি দিয়ে, বৰশী পেলাই বহি আছে মাছ ধৰিবৰ কাৰণে। হয়নে? যন্ত্ৰণাটো অনুভৱ কৰা যাওকচোন। সি কিমান যন্ত্ৰণা পাইছে। কেঁচুটোক যে বৰশীত চিলাই দি আছে, সি তাতো ঘূৰি আছে, মাৰি আছে, কিন্তু তাৰমানে জীৱটো ওলোৱাই নাই। কিন্তু এতিয়া বৰশীত, আৰু এতিয়া সি আকৌ কাৰোবাৰ পেটলৈহে যাব। মাছে ধৰিবহি। সেইটোক ধৰিবলৈ আৰু এটা মৰিব এতিয়া। দেখিলে? এটা খাবলৈ সি আৰু এটা মৰিব এতিয়া। এই কেঁচু খাবলৈ সেই মাছটো নমৰিব বৰশীত লাগি। এতিয়া বৰশীত লাগি যে মৰিব, অথচ আমিতো এবাৰো ভবা নাই যে এই মাছটোৰ সিও এটা জীৱ। এই মাছটোৰ সিও এটা জীৱ। এনে এই 84 লক্ষ জীৱৰ ভিতৰত সিও আছে। সেই মাছটোতো আমিও হ'ব লাগিব এদিন। আমি হৈ আহিছোঁ, আকৌ হ'ব লাগিব। কিন্তু গতিকে আমি এনেধৰণৰ জীৱবিলাকৰ মাজতো জন্ম ল'ব লাগিব। পূৰ্বতন গৃদ্ধ জন্মে শ্রীহরিকে প্রদক্ষিণ করায় সুধর্মের যে মহাসিদ্ধি প্রাপ্তি হয়েছিল তাহা বৃহৎ নারদের পুনরায় প্রথিত আছে। বিষ্ণু স্মৃতিতে লিখিত আছে যে এক হস্তে প্রণতি 12 প্রদক্ষিণ করত অসময়ে বা ভোজনকালে হরিকে দর্শন করিলে পূর্ব সঞ্চিত পুণ্য বিনাশ প্রাপ্ত হয়। আমি মন্দিৰ প্ৰদক্ষিণ কৰি আহিলোঁ দেই, এইবিলাক কথা এটা এটাকৈ মনত ৰাখিব লাগিব। কিন্তু কাৰণ আমি পুণ্য কৰিবলৈ আহি পুণ্যটো নহয়, বৰং কেতিয়াবা অপৰাধহে হৈ যায়গৈ, শূন্য হৈ যাব। আমি চাৰিওফালে ঘূৰি আহি প্ৰণাম যে কৰিলোঁ, যদি আপোনাৰ হাতত যন্ত্ৰ পাতি আছে তেতিয়াহ'লে যন্ত্ৰ পাতি ধৰি লৈ পেলাই আপুনি মাথাটো চাপৰাই দিয়ক, তেতিয়াও সেৱা হৈ গ'ল। কিন্তু এহাতত বোলে আপোনাৰ সেই জয়ঢাকটো আছে আৰু এহাতে প্ৰণাম কৰোঁ, এইটো অপৰাধ হ'ল। এহাতে প্ৰণাম কৰিব দিয়া নাই। কিন্তু আমি পাকটো ঘূৰি আহি যদি সম্ভৱ 2 হাতে কৰক, আৰু যদি সম্ভৱ নহয় মানে মাথাটোকে দুৱাই দিব লাগে, আৰু মাথা দুৱাই প্ৰণাম কৰিলে হ'ব। এক হাতে প্ৰণাম অপৰাধ বুলি কৈছোঁ। এক হাতে কেতিয়াও প্ৰণাম কৰিব নালাগে। আমাৰ মানুহে দেখা যায় গৈ আছে, মই ডাঙৰ ডাঙৰ ভকতৰ ক্ষেত্ৰতো পাইছোঁ, তেওঁলোকেতো তত্ত্ব পাইছেনে নাই নাজানো, তেওঁলোকেও কৃষ্ণ এখন হাতে কৃষ্ণ দি দিলে, মই কিন্তু হেণ্ডেল নেৰুৱে, হেণ্ডেল খালি কৃষ্ণ। মই জানো এহাতে দিবলৈ গ'লে এইটো লাখতি ডাঙাই হ'ব। এইটো এহাতে কেতিয়াও সেৱা নকৰিব। কৃষ্ণ বুলি ক'লে 2খন হাত সমানে ডাঙৰ, যদি হাত বন্ধ আছে লাগিলে আপুনি মাথাটোকে দুৱাই দিয়ক। নাই কিয়, চাইকেলৰ হেণ্ডেল ধৰি মাথাটো নোৱাই দিলে হৈ গ'ল, তাতেতো হৈ গ'ল। আৰু নহ'লে এখন হাতে দিলে কিন্তু অপৰাধ হৈ যায়। গতিকে আমি কিন্তু এই প্ৰণামবিলাক কৰিবলৈ যাওঁতেও সাৱধান। আমি এতিয়া এই যে হেৰি কৰি মন্দিৰ পৰিক্ৰমা কৰিলোঁ, ঈশ্বৰক যেতিয়া সেৱাটো কৰিম তেতিয়া কিন্তু এখন হাতে কেতিয়াও কৰিব নালাগিব। এখন হাতে কৰিলে অপৰাধী হ'ব লাগিব। মন্দিৰ পৰিক্ৰমাৰ মাহাত্ম্যটো কি? আমি যিমান পাক মন্দিৰ পৰিক্ৰমা কৰিম তিমানে আমাৰ কি হ'ব? পুণ্যৰ ভাগ বাঢ়িব। যিটো দান দক্ষিণা কৰিও পোৱা নাযায় পুণ্যৰ ভাগ, আমি এই কৰ্মটো তাতকৈ বহুত গুণে বেছিকৈ ফল উপাৰ্জন কৰিব পাৰিম। আৰু এই মন্দিৰ পৰিক্ৰমা কৰিবলৈ যাওঁতে আমি পৰাপক্ষত
শুদ্ধ খুচি হৈ হাত ভৰি ধুই গা পা ধুই ঘৰৰ পৰা গা পা ধুই আহিছোঁ, এই ইয়াত আহি মানে হাত ভৰি ধুই লৈহে এই কামটোত জড়িত হ'ব লাগিব। তাৰপিছত মন্দিৰ পৰিক্ৰমা কৰি প্ৰতিবাৰতে আহি আমি কি কৰিব লাগিব, এটাকে সেৱা কৰিব লাগিব। আৰু সেৱাটো কৰোঁতে এহাতে সেৱা কৰা নিষেধ। কি কৰিব লাগিব, যোৰহাট কৰি সেৱা কৰিব লাগিব। আৰু মন্দিৰ পৰিক্ৰমাত যিমান পাকে আমি কৰিলোঁ, কৰাৰ শেষত কি কৰিব লাগিব, সেৱাটো কৰোঁতে আমি মানে পঞ্চাংগ সেৱাও কৰিব পাৰোঁ, নাইবা অষ্টাংগ সেৱা মানে যিটো ষষ্ঠাংগ অৰ্থাৎ অষ্টাংগৰ দ্বাৰা যিটো প্ৰণাম কৰা হয় দীঘল পৰি। মহিলাসকলে কিন্তু সেইটো কৰা অনুচিত। মহিলাই এইটো বেছি ভাৱ দেখুৱালে নহ'ব। মই বহুতক দেখিছোঁ এইটো মানে বেছি ভাৱ দেখুৱায়। মহিলাৰ কিন্তু তেনেকৈ প্ৰণাম কৰা নিষেধ। আৰু লগতে মন্দিৰ পৰিক্ৰমা কৰিবলৈ গ'লে হয় কি, বিশ্ব ব্ৰহ্মাণ্ড পৰিক্ৰমা কৰা হৈ যায়। গোবৰ্ধন পূজাৰ যোনদিনা কৰিব লাগে সেইদিনাখন যদিও আমি বৃন্দাবন যোৱা নাই, গোবৰ্ধন পৰ্বতক পৰিক্ৰমা কৰা নাই, নামঘৰৰ দ্বাৰাই কিন্তু আমাৰ সেইটো কৰ্ম হৈ গ'ল ইতিমধ্যে। হৰিনাম গাই গাই যদি আমি নামঘৰৰ চাৰিওফালে প্ৰদক্ষিণ কৰোঁ, পৰিক্ৰমা কৰোঁ, আমাৰ সেইটো ফলো বিশ্ব ব্ৰহ্মাণ্ডৰ পৰিক্ৰমা হৈ যায়, গোবৰ্ধন পৰ্বত পৰিক্ৰমা হৈ যায় এই নামঘৰ পৰিক্ৰমা কৰিলে। গতিকে এনেধৰণৰ সুবিধাখিনি আমাৰ যিহেতুকে হাতত আছে, আমি বুজি নাপাওঁ, গম নাপাওঁ, সেইটো জ্ঞান আমাৰ নাই। কিন্তু আজি যিহেতুকে আমি গম পালোঁ যে নাই এইটোৰ কৰ্মৰ এটা বৃহৎ গুণাগুণ আছে, আৰু এই কৰ্মটো কৰিলে আমাৰ ভৱিষ্যতে কি হ'ব, সুফল পোৱা যাব। গতিকে আমি এই কৰ্মটো যেনেকেই নহওক অকণমান কষ্ট কৰি হ'লেও মানে কৰাটোৱে ভাল। তেতিয়াহ'লে মন্দিৰ পৰিক্ৰমা কৰাটো আমাৰ কিন্তু এটা ভাল কাম, এইটো হ'ব লাগে। মন্দিৰ পৰিক্ৰমা কৰিলে আমাৰ কি হয়, পাপ খণ্ডন হয়, ভক্তি অৰ্জন হয়, পুণ্য অৰ্জন হয়। আৰু এই মন্দিৰ পৰিক্ৰমা কৰিবলৈ যাওঁতে আমি খুব মনটো শান্তশিষ্টভাৱে, লগতে আৰু এটা ঘটনা, বিভিন্ন কৰ্মবিলাক কৰিবলৈ যাওঁতে ভাল কৰ্ম কৰিলে কিন্তু বাধা বেছি আহে। ভাল কৰ্ম এটা কৰিবলৈ গ'লে বাধা বেছি আহে, কিন্তু কুকৰ্ম কৰিলে বাধা কোনোৱে নিদিয়ে, বৰং তাক আৰু সহযোগ কৰিব, ব'ল। কিন্তু ভাল কৰ্ম কৰিবলৈ হ'লে কোনোৱে, নামঘৰলৈ যাওঁ, এই নাই দে সময় নাই, যা তহঁতে যা। কিন্তু বেলেগ এটা কামত যাব লাগে, তেতিয়া কিন্তু ব'ল ব'ল, পাৰিলে কাৰোবাক মাতি কৰি লৈহে ল'ব, ব'ল। কুকামত যাব কিন্তু। গতিকে এই ভাল কামত আমি বিভিন্ন ধৰণৰ বাধা বিঘিনিৰ মুখামুখি হ'ব লাগিব কেতিয়াবা। সেই বাধাখিনিকো আমি কি কৰিব লাগিব, সমাধান কৰি আগুৱাই যাব লাগিব। তেহে এদিন ভাগ্যদেৱীৰ দৰ্শন ঘটিব, সেইদিনাৰ দিন ভাল হ'ব নিশ্চয়। আৰু আজিকালি ঘটনা হৈছে কি, প্ৰতিজন মানুহেই একোটা নিজৰ নিজৰ স্বাৰ্থৰ কথা চিন্তা কৰোঁ, সমূহীয়া স্বাৰ্থৰ কথা কোনো ভাবিব নোৱাৰে। ভগৱানৰ কথা চিন্তা কৰা সামৰ্থ্য মানুহৰ নাইকিয়া হৈ গৈছেগৈ। কাৰণ ভগৱানৰ চিন্তা কৰি ঘৰত বহি থাকিলে হ'ব নেকি, কাম কৰিব লাগিব দগৰি, কাম কৰিলে পইচা আহিব, তেতিয়া থাকিব পাৰিম, খাব পাৰিম আৰামত। কিন্তু ভগৱানক এৰি যদি মই ঘটিবলৈ যাওঁ, এইটো কিন্তু দিব কোনে, দিয়াজনটো তেওঁৱেই। গতিকে যিজন ভগৱানে দিলেহে আমি টকা পইচা পাম, ধন সম্পদ পাম, সেইজন ভকতক যদি মই আধা ঘণ্টা 1 ঘণ্টা দি পেলাই তেওঁৰ আৰাধনা কৰোঁ, তেওঁ নিশ্চয় বেয়া নাপাব। তেওঁ সেই সময়খিনিৰ মূল্য তেওঁ দিব তাতেই, এই যিটো দিছিলে সেই তাতেই এইটো মেকআপ দিব। 1 ঘণ্টা আগত গ'লে যিটো, সেই 1 ঘণ্টাৰ পিছত গ'লে সেই একেটাই পাব, হয়তো সেইখিনি নাপাবও পাৰে, তাতকৈ কমহে পাব। গতিকে আমি ভগৱানৰ নাম গুণ কেতিয়াও এৰিব নালাগে, পৰাপক্ষত শ্ৰদ্ধা ভৰি ল'ব লাগে। আজি আমি ভগৱানৰ নাম গুণ যদি ভালমতে লৈ মানে দিনে ৰাতি লোৱাত থকা প্ৰয়োজন নাই, ৰাতিপুৱাৰ ভাগত অকণমান সন্ধিয়া, এই 2টা টাইমত যদি ভগৱানৰ নাম গুণ লৈ তাতেই যদি মই ভগৱানৰ ওচৰতে প্ৰাৰ্থনা কৰোঁ যে প্ৰভু মোৰতো এনেকুৱা তেনেকুৱা, তোমাৰ সেৱা ভক্তি কেনেকৈ কৰিব লাগে নাজানো, তথাপিও তোমাক কাতৰ অনুৰোধ জনাইছোঁ। আমিতো যিহেতুকে অজ্ঞানী, আমাৰতো জ্ঞানেই নাই তোমাক কেনেধৰণে পুজিব লাগে, কি কথা। সাম্যক জ্ঞানেৰে যিখিনি ঢুকি পাইছে সেইখিনি যোগেদি তোমাক প্ৰাৰ্থনা কৰোঁ, তুমি যাতে মোৰ মানে বিপদ আপদবিলাক দূৰ কৰি দিয়া।